নমস্কাৰ। আজি মই লৈ আহিছোঁ এটি নতুন ভিডিঅ'। সেই ভিডিঅ'টোনো কি? সেই ভিডিঅ'টো হ'ল আমাৰ জগতজুৰি ব্ৰহ্মাণ্ডখন চলাই থকা পৰম ব্ৰহ্ম ভগৱান দৈৱকীনন্দন কৃষ্ণদেৱ অঘাসুৰ বধ আৰু গৰখীয়া অৰ্থাৎ গৰু ৰখীয়াসকলক নাৰদ মুনিয়ে কেনেকৈনো চুৰি কৰিছিল। আহক এই সৰু সাধুটো আমি জানো আহক। যেতিয়া নন্দৰজা আৰু যশোদাৰ আলয়ত ডাঙৰ দীঘল হৈছিল, যশোদা মাতৃয়ে কৃষ্ণক অতি মৰমেৰে ডাঙৰ দীঘল কৰিছিল। নন্দৰজা বাথান আছিল, অৰ্থাৎ গৰু পালনীয়া সুকীয়া ঠাই আছিল। তাৰ উপৰি ব্ৰজবাসীসকলৰ বৃন্দাবন নামে এখন সুন্দৰ সুকীয়া ঠাই আছিল। সেই বৃন্দাবনত ব্ৰজবাসী শিশুসকলে গৰু চাৰিবলৈ যায়। ব্ৰজবাসী ল'ৰাসকলে কৃষ্ণ কানাই বুলি গেৰিয়াই গেৰিয়াই বৃন্দাবনলৈ ধেনু চাৰিবলৈ যায়। কৃষ্ণ কানাই বুলি মাতিছিল কৃষ্ণক মাতৃ যশোদাই অতি মৰমেৰে মাতিছিল। সকলো গৰখীয়াৰ ভিতৰত কৃষ্ণ কানাই সৰু আছিল আৰু তেওঁ অতি ধুনীয়া আছিল। তেওঁ সৰু আছিল কাৰণে কানাই বুলি মাতিছিল। সেয়েহে বান্ধৱসকলেও কৃষ্ণক কানাই কানাই বুলি গেৰিয়াই গেৰিয়াই ধেনু লৈ বৃন্দাবনলৈ যায়। যেতিয়া তেওঁলোকে মাতি মাতি যায়, তেতিয়া মাতৃ যশোদাই পুত্ৰক মাতি থাকে, হে কানাই, তোমাৰ লগৰীয়া সকলোৱে ধেনু লৈ বৃন্দাবনলৈ গ'ল। দাম, সুদাম, শ্ৰীদাম, আনকি তোমাৰ দাদা বলোৰামো উঠি আহিছে। তুমিহে ঘুমতি যাই আছা। উঠা মোৰ বাচ্চা কানাই। তেতিয়া কানাই মাতৃৰ মাত শুনি আঠে বেঠে উঠি মুখ হাত ধুই মাকক ক'লে, মা, কি আছে মোক খাবলৈ দিয়া। মই ধেনু লৈ বৃন্দাবনলৈ যাওঁ। মাতৃ যশোদাই কিছু খাদ্য খাবলৈ দিলে। খাই বৈ তেওঁ বৃন্দাবন পালেগৈ। আগে আগে ধেনু, পিছে পিছে কানু। তাৰ পিছত বৃন্দাবনত শিশুসকলৰ লগত ৰং ধেমালি কৰি ধেনু ৰখি আছিলে। সেই সময়তে নাৰদ মুনি ভাবিলে, এই গৰক্ষ ডামুৰী কেনেকৈ মই চুৰি কৰিম। নাৰদ মুনিয়ে চাই থাকোঁতে বন্ধুসকলৰ মাজৰ পৰা কৃষ্ণই নোহোৱা হ'ল, মানে অন্তৰ্ধান হৈ গ'ল। তাৰ পিছত নাৰদ মুনিয়ে ভাবিলে, এই সময়খিনিতে গৰখীয়াসকলক চুৰি কৰিলে ভাল হ'ব। এনেকৈ নাৰদে গৰখীয়াসকলক লুকাই লুকাই থ'লে। সেই সময়ত তাত এটি অঘাসুৰ নামে দৈত্য বাস কৰিছিল। সেই অঘাসুৰটোৱে মানুহ, গৰু আদি জীৱবোৰ পেটৰ ভিতৰত গিলি থয়। সেই গৰৰক্ষ আৰু গাই ডামুৰীবোৰ নি অঘাসুৰৰ তাত লুকাই থৈছিল নাৰদ মুনিয়ে। তাৰ পাছত কৃষ্ণই বৃন্দাবনলৈ পুনৰ ঘূৰি আহি দেখিলে লগৰীয়াসকল কোনো তাত নাই। বৃন্দাবনখন চাৰিওফালে বিচাৰি বিচাৰি লগৰীয়াসকলক নেদেখি মাতিব ধৰিলে, হে মোৰ বান্ধৱসকল, তোমালোক ক'লৈ গ'লা। হে দাম, সুদাম, শ্ৰীদাম। গেৰিয়াই গেৰিয়াই কোনো জনে নাপালে। তাৰ পিছত কৃষ্ণই এটি ধ্যানৰ যোগেৰে বুজি পালে। এইবোৰ নাৰদ মুনিয়ে কৰিলে। তাৰ পিছত নাৰদ মুনিৰ ওচৰলৈ গৈ আটাইবোৰ গৰক্ষ ডামুৰী অঘাসুৰৰ মুখৰ পৰা উলিয়াই আনিছিল। অঘাসুৰৰ মুখ ফালি চিৰি বধ কৰিছিল। কৃষ্ণই আটাইবোৰকে অঘাসুৰৰ পৰা উদ্ধাৰ কৰিলে আৰু আটাইবোৰে ধেনুসহ লৈ ঘৰলৈ উভতি আহিলে। আজিৰ সাধুটো এইখিনিতে সমাপ্ত কৰিলোঁ। ভুল হ'লে শুধৰাই ল'ব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।